হেল্ল' গাইজ, ৱেলকাম টু জোনালী ব্লগ। আৰু এইফালে দেখিবলৈ পাইছেনে আমাৰ নাচনীবিলাক কি ধুনীয়াকৈ মানে শাৰী পাতি আছে। আৰু এইফালে একদম পূৰা বেংক পাৰ্টি মানে সাজু হৈ আছে। কিহৰ কাৰণে জানানে? আজি যিহেতু মামা আহিব, মামাৰ কাৰণে মানে আমি অপেক্ষা কৰি মানে ভাগৰি গৈছোঁ। সেই 7টা বজাৰ পৰা ৰখি আছোঁ, আহি পাইছে মানে 9:15 মানত আহি পালে। আৰু এইফালে মানে মামাৰ কাৰণে মানে ইমান অপেক্ষা কৰি আছোঁ। মামাক মানে এবাৰ মানে মোলাকাত কৰিহে পাইছে চাৰি। আজি যিহেতু মই ৰখি আছোঁ আৰু মামাক মানে আজি সোধা হাতে কেতিয়াও যাব নিদিওঁ। আজি মানে পূৰা মনত বান্ধি লৈছোঁ যে মামাক আজি মই হাত মিলাম, হয়তো মোলাকাত হ'মে। মানে বহুত মানে এটা আশা আছে আৰু, কাৰণ সপোনত কিন্তু বহুত ঘূৰি থাকোঁ মামাৰ লগত, বাস্তৱত কিন্তু এবাৰো মানে পূৰণ নহয়। গতিকে এইফালে মামা আহি গ'ল, আপোনালোকে দেখিবলৈ পাইছেনে? এইটো আমাৰ মাজত আহি গ'ল মামা। মামাক চাবৰ কাৰণে মানে মানুহ হেতাও পৰা লাগিছে। আৰু এইফালে মামাৰ কথাবিলাক মানে শুনি মোৰ বহুত ভাল লাগে। মানুহ যিমানে যি নকওক, মোৰ কিন্তু বহুত ভাল লাগে মামাক। গতিকে মামা এতিয়া বৰ্তমান সেৱা কৰিব গৈ আছে, গতিকে সেৱাটো কৰি লওক, তাৰপিছত মামাৰ ভাষণ শুনিম আৰু লাহে লাহে। আৰু এইফালে পূৰা ষ্টেজখন মানে ধুনীয়াকৈ সজাইছে আৰু লাইট চাইট দি। আৰু মানুহৰ ইমান ভিৰ, ইমানেই ভিৰ নহয়। আৰু এইফালে মই গৈছিলোঁ মানে কাপ আনিবৰ কাৰণে, কাপ চাপ ভাঙি গুড়া হৈ গ'ল গাইছ। আৰু এইফালে দেখিছেনে আৰু পূৰা ষ্টেজ মানে সজাইছে আৰু ভূটানগৰত যিহেতু আমাৰ মামা আহিছে, আৰু ভাগিনহঁতে মানে ৰৈ থাকিব পাৰোঁ জানো। মামা এতিয়া মানে সেৱা কৰিব গৈছে। মামাৰ অপেক্ষা কৰি আছোঁ, আহক মামা, মানে ৰখি আছোঁ আৰু মামাৰ কাৰণে। মামা এতিয়া সেইটো চাইডে যিহেতু মণ্ডপটো বহাইছে, সেইটো কাৰণে মানে এইফালে অলপ দেখিবৰ কাৰণে মানে অসুবিধা হৈছে। এইবিলাক মানুহ চোৱাচোন, ইমানে মানুহৰ ভিৰ। আৰু মামা আহিলেতো আপোনালোকে জানায়ে কেনেকুৱা ভিৰ হয়। আৰু মামা আহিছে, আমাৰ ফূৰ্তি নালাগিবনে? বহুত ফূৰ্তি লাগি আছে। ময়ো আহিছোঁ ইয়াতে, মানে ইমান ভাষণবিলাকো শুনিছোঁ, বহুত ভাল লাগিছে। আৰু এতিয়া মামা আহি আছে গাইজ, মানে মানুহৰ হাল্লা চিল্লা। এইয়া আহি আছে মামা, আহক মামা। আপোনাক চাবৰ কাৰণে বহুত অপেক্ষা, মানে ওচৰৰ পৰা, কাৰণ ওচৰৰ পৰা এনেকৈ যিহেতু ভিডিঅ' কৰা নাই। আৰু এয়া দেখিবলৈ পাইছেনে, মামা উঠিলে ষ্টেজত। নমস্কাৰ মামা, নমস্কাৰ। আজি ওচৰৰ পৰা ভিডিঅ' কৰিব পাই মানে মনটো বহুত সুখী মামা। গতিকে ভৱিষ্যতলৈ মানে একদম পূৰা এই চিনটো থাকি যাব মামা। ওচৰৰ পৰা কৰিছোঁ, মানে ভাল লাগিছে মনটো। আৰু আমাৰ মানে চিকিউৰিটি দাদাটোৱে মানে একদম বেগটো লৈ ইয়াতে খাৰা হ'ল। কি কৰিম আৰু, উপায় নাই আৰু, দে আৰু। মামাৰ সাৰথি যিহেতু আমাৰো সাৰথি, গতিকে আৰু থাকক দিয়া, আৰু উপায় নাই। মামা বহিলে আৰু এতিয়া মামাই মানে ভাষণ দিব অকণমান। ভাষণখিনি মানে শুনি লওঁ। মামাৰ ভাষণ শুনিলে এনেই ভাল লাগে। মানুহজন কিন্তু বহুত সহজ সৰল দেই, মানুহে বহুতে বেয়া পায়, মই কিন্তু একদম পূৰা দিলৰ পৰা মামাক বহুত ভাল পাওঁ। আৰু ময়ো বহুত ভাল পাওঁ মামাক। একদম মই প্ৰথমবাৰ ওচৰেদি দেখা পাইছোঁ, মোৰ ইমান ফূৰ্তি লাগি আছে চাওকচোন। আৰু ইফালে আমাৰ গামোচা পিন্ধাই দিছে, আৰু ইফালে আমাৰ মামাই ভাষণো দিব, কি ভাল লাগি আছে মোৰ। আৰু তাই যিহেতু ওচৰৰ পৰা চাই কিনে মানে বহুতে ফূৰ্তি পাইছে। আৰু এনেকৈ মানে ওচৰৰ পৰা মানে দেখা নাছিল যিহেতু, কাৰণ CM যিহেতু, আৰু ক'ত আৰু ইমান ওচৰৰ পৰা হেৰি কৰিব পাম, চিকিউৰিটি থাকে। আজি এই ভূটানগৰত এইখিনি সুবিধা পোৱাৰ কাৰণে মানে ভাল লাগিছে। এনেকৈ মানে ওচৰৰ পৰা পাই বহুত সুখী দেই মামা, বহুত সুখী। আৰু এইফালে দেখিবলৈ পাইছে না, মামাই মানে কিমান ধুনীয়াকৈ মানে এইবিলাক হেৰি কৰি আছে আৰু পাতি আছে। আজিৰ এই সুন্দৰ মুহূৰ্তত এতিয়া মামাই আমাৰ মাজত শুনি আছোঁ উপস্থিত আৰু। ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, শ্ৰীযুত নিপেন দাস ডাঙৰীয়া, ধীৰেন কুমাৰ ডাঙৰীয়া, মহানৱমীৰ শুভকামনা যাচিছোঁ। আমি সকলোৱে জানো যে বাসন্তীয় দুৰ্গা পূজা আৰু নৱৰাত্ৰি আমাৰ একে সময়তে অনুষ্ঠিত হয়। আৰু ভূটানগৰত আজি কেইবাটাও বছৰ জুৰি বাসন্তী দুৰ্গা পূজা সুন্দৰভাৱে পালন কৰি অহা হৈছে।
হ'লেই যাব আৰু আহিবে ছাৰ আহিছে হয় দে একবাৰ ইমান হাতখন মিলাব ইমান ইচ্ছা আছে বহুত ইচ্ছা আছে ৰ একবাৰ হাতখন মিলাবৰ কাৰণে মিলাব আপুনি মিলাব ৰ একবাৰ কমচে কমটো মাত দেওঁ এনেতো ওচৰৰ পৰা দেখাই নাপাওঁ নে আমি আজি সাংস্কৃতিক অনুষ্ঠান সেইফালে পৰা ঠেলি আছে সেইফালে নাহো নাহো মোবাইল পৰি যাব যিয়া নহওক একবাৰ মোলাকাত হ'লো সেয়ে বহুত ভাই যোগ Yo